নমস্কাৰ বন্ধুসকল, কি খবৰ? সকলো ভালে আছে? মই আজি ফেচবুকত ফুলৰ মৰম বিচৰাসকলৰ কাৰণে এটা ভিডিঅ' বনাইছোঁ। যিসকলে ফুলৰ মৰম বিচাৰি থাকে আৰু ষ্টাৰ বিচাৰি থাকে, লাগে কৈ থাকে ষ্টাৰ, সেইসকলৰ কাৰণে বনাইছোঁ দেই। ফেচবুকত ফুলৰ মৰম বিচাৰিলে ফুল কোনেও এনেই নিদিয়ে আপোনালোকক। ফুলৰ মৰম কেনেকৈ পাব জানেনে আপোনালোকে? ফুলৰ মৰম পাবলৈ হ'লে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিলেই নহ'ব। বহুতে কৈ দিব লাইক কমেণ্ট শ্বেয়াৰ কৰক, কিন্তু লাইক কমেণ্ট শ্বেয়াৰ কৰিলেও নহ'ব। আপোনালোকে তেখেতৰ ওচৰলৈ যিজনৰ ওচৰত ফুলৰ মৰম বিচাৰিব, আপুনি সেই ফুলৰ মৰম বিচৰাজনৰ ওচৰত আপুনি যিমান ভিডিঅ' লাইক কমেণ্ট কৰি থাকিলেও সেইজনে আপোনাৰ ভিডিঅ' পটককৈ নাপায়, পাবলৈ বহুত দিন লাগে। সেইকাৰণে কৈছোঁ আপোনালোকক, ফুলৰ মৰম পাবলৈ হ'লে আপোনালোকে এটা কাম কৰিব লাগিব। তেখেতৰ যিকোনো এজনৰ ওচৰত ফুলৰ মৰম, যিজনে ফুলৰ মৰম সদায় দি থাকে, সেই মানুহজনক যদি আপুনি ফুলৰ মৰম বিচাৰে, সেই ফুলৰ মৰম পাবলৈ হ'লে আপোনাক কি কৰিব লাগে জানেনে? সেই মানুহজনক এড কৰিব লাগিব। আপুনি কেনেকৈ এড কৰিব লাগিব জানেনে? আপোনালোকে ফেচবুকত মই দেখাই দিম বাৰু ছেটিংছটো ক'ত যাব লাগে। আপোনালোকে সেইমতে যাব, সেই মানুহজনক এড কৰিব আৰু সেইমতে আপোনালোকে ফুলৰ মৰমো পাব। আৰু যিকোনো ভিডিঅ' বা কমেণ্ট দিলেই তেখেতৰ ওচৰত অট'মেটিক যাব। মই কেনেকৈ যাব লাগে আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে দেখুৱাই দিম, আপোনালোকে চাই থাকক। এনেকৈয়ে আপোনালোকে ফেচবুকটো অন কৰিব। এইটোত যাব, থ্ৰী লাইনত ছেটিংছত যাব। ছেটিংছত গৈ এনেকৈ ওপৰলৈ গৈ থাকিব ওপৰলৈ, এনেকৈ গৈ থাকিব। সেই ছেটিংছটো পাৰ এইটো দেখিছে নহয় আপুনি, কণ্টেণ্ট প্ৰফেশ্যনত ক্লিক কৰিব। তাৰপৰা এনেকৈ গৈ থাকিব 5 নম্বৰটোত ক্লিক কৰি দিব। 5 নম্বৰটোত ক্লিক কৰাৰ পিছত এইবিলাক দেখিছেনে, মই এড কৰি থৈছোঁ। সেইবিলাক এড কৰি দিলোঁ মই। এইবিলাক আপোনালোকেও এইবিলাক দেখিছেনে, এইবিলাক এড কৰিব। এইবিলাক কোনে ষ্টাৰ দিয়া আছে, এইবিলাক আপোনালোকে নামবিলাক লিখি পিনিও ষ্টাৰ নামবিলাক চাৰ্চ কৰিব, এড কৰিব। এনেকৈ দিছেনে, মই এড কৰি দিছোঁ। তেতিয়াহে আপোনালোকৰ ভিডিঅ'বিলাকো বা মেছেজবিলাকো তেখেতৰ ওচৰত পাবগৈ। যিজনক আপুনি এড কৰিছে সেইজনৰ ওচৰলৈ অট'মেটিক যাব। আৰু যিকেইজনে ফুলৰ মৰম দিয়ে, সেইকেইজনৰ ওচৰত আপোনালোকে এনেকৈ এড কৰিব। সেইকেইজনক নামটো চাই ল'ব, ফেচবুকত নামটো চাই পিনি ইয়াত চাৰ্চ কৰিব, লিখিব। তাত লিখি পিনি আপোনালোকে চাৰ্চ কৰি দিব, আহি যাব এড বুলি আহিব। এডটোত এড কৰি দিব। বেলেগ একো কৰিব দৰকাৰ নাই, এড কৰিব খালি। দেখিছেনে, মই বেক আহি গ'লোঁ, হৈ গ'ল। আপোনালোকৰ তেনেকৈ